ৰূপহীহাট আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাই আছে ধাৰাবাহিক অভিযান। ৰূপহীহাট আৰক্ষীৰ জালত পুনৰ ড্ৰাগছসহ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত জেউমাৰীত অভিযান চলাই দুটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে জব্দ কৰে এখন 4-চকীয়া বাহন। আটকাধীন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটো জেউমাৰীৰ ৰছিদুল হক। কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোৱে নগাঁৱৰ পৰা AS01FW 7822 নম্বৰৰ 4-চকীয়া বাহনেৰে সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে। অধিক তথ্যৰ বাবে সম্প্ৰতি ৰূপহীহাট আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰী ৰছিদুল হকক। কি হয় এইটো ক'ৰ পৰা আহিছে? নগাঁৱৰ পৰা।